Hey guys, প্রথমে আপনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক প্ৰভাইড কৰিম সতলজ জল বিদ্যুৎ নিগম লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে। যদি আপুনি ক্লাছ 10 12 বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। যদি আপুনি ইন্টাৰেষ্টেড ভিডিঅটো কমপ্লিট চাব আৰু তাৰে মই এইটো ভিডিঅ'তে যিটো নটিফিকেশন আহিছে তাৰ ডিটেইলছখিনি মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Requirement আহিছে সতলজ জল বিদ্যুৎ নিগম লিমিটেড ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আৰু তাৰে কমপ্লিট ডিটেইলছ আপুনি এইটো ভিডিঅ' চেক কৰিব পাৰিব। এটা চাই লওক প্ৰথমতে যিটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি অৰ্গেনাইজেচন দিয়া আছে সতলজ জল বিদ্যুৎ নিগম লিমিটেডৰ পৰা আহিছে নটিফিকেশনটো। পোষ্ট নেম খিনি দিয়া আছে যত আপোনাৰ ভেৰিয়াছ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। একাউন্টেন্টৰ কাৰণে পোষ্ট আছে, এসিস্ট্যান্টৰ কাৰণে পোষ্ট আছে, ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে, ইলেক্ট্ৰিচিয়ানৰ কাৰণে পোষ্ট আছে, ফিটাৰৰ কাৰণে পোষ্ট আছে, টাৰ্নাৰৰ কাৰণে পোষ্ট আছে, ওয়েল্ডাৰৰ কাৰণে পোষ্ট আছে, ষ্ট'ৰ কিপাৰ এণ্ড সুপাৰভাইজাৰৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। এটা যত আপোনাৰ কিমানখিনি ভ্যাকেন্সিৰ কাৰণে আহিছে নটিফিকেশনটো টোটাল ভ্যাকেন্সিখিনি মেনশন কৰা নাই, যত আপোনাৰ মাল্টিপল এণ্ড ভেৰিয়াছ ভ্যাকেন্সিৰ কাৰণে আপোনাৰ নটিফিকেশনটো আহিছে আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই যিটো মোড আপুনি অনলাইনত কৰিব লাগিব, কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব সেইখিনি ডিটেইলছো মই আপোনাক প্ৰভাইড কৰিম। নেক্সট চাই লওক কোনে কোনে এপ্লাই কৰিব পাৰিব। এটা আপোনাৰ অল ইণ্ডিয়া বেচিছ যিহেতুকে জব লোকেশনটো আছে এক্ৰছ ইণ্ডিয়াত হ'ব জব লোকেশন, যত আপোনাৰ মেল ফিমেল বোথ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব এণ্ড এলিজিবল হ'ব। জব লোকেশনটো এক্ৰছ ইণ্ডিয়াত হ'ব, আপুনি ইণ্ডিয়াৰ পৰা বাহিৰত জব লোকেশনৰ কাৰণে যাব নালাগে, জব লোকেশনটো ইণ্ডিয়াত হ'ব। এটা চাই লওক যেটো আপোনাৰ ৰিকুৱাৰমেন্ট আহিছে তাতে আপোনাৰ স্যালাৰিটো কেনেকৈ পাব। আপুনি ষ্টাৰ্টিং আপোনাৰ 21,500 পাব, লগতে আপোনাৰ গ্ৰেড পে থাকিব, আদাৰ এলাউন্সেছ খিনি থাকিব আৰু পোষ্ট ওয়াইজ আপোনাৰ যেটো ডিটেইলছ খিনি আছে পে স্কেল খিনি এটো নটিফিকেশনত দিয়া আছে, যেটা আপুনি সিস্টেমেটিক পোষ্ট ওয়াইজ আপোনাৰ ডিভাইড কৰি দিয়া আছে। তো এডুকেশনাল কোৱালিফিকেশন চাই লওক, যেটা আপুনি এপ্লাই কৰোতে এডুকেশনাল কোৱালিফিকেশনটো আপুনি ফলো কৰিব লাগিব। যদি আপুনি ক্লাছ 10 12 বা আইটিআই বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিকোনো ৰেকগনাইজ বোৰ্ড ইউনিভাৰ্সিটি অৰ ইনষ্টিটিউচনৰ পৰা যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্টখিনি এলিজিবল হ'ব। আৰু পোষ্ট ওয়াইজ আপোনাৰ যেটো কোৱালিফিকেশন আছে এইখিনি ডিভাইড কৰি দিয়া আছে। আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এটা পোষ্ট এণ্ড কোৱালিফিকেশনটো আপুনি চেক কৰিব, তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব। এজ লিমিটটো চাই লওক, যেটা আপোনাৰ এজ লিমিট দিয়া আছে মিনিমাম 18 ইয়াৰ্ছ হলে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্ণমেণ্ট যেটো ৰুলছ আছে কেটেগৰী ওয়াইজ আপুনি ৰিসিভ কৰিব। এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু কেটেগৰী ওয়াইজ পেমেন্ট খিনি ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় তেতিয়াহলে 200 এটা আপুনি পেমেন্ট কৰিব লাগিব। যদি আপুনি এসসি এসটি বা পিডব্লিউবিডি ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে, জিৰো ফি আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব। পেমেন্ট যেটো মোড আপুনি অনলাইন কৰিব লাগিব, যত আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং এণ্ড ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। পোষ্টত আপোনাৰ সিলেকশন প্ৰসেস খিনি দিয়া আছে। প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব, নেক্সট টাইম আপোনাৰ স্কিল টেষ্ট এণ্ড ট্ৰেড টেষ্ট বুলি কোৱা হয়, এটা আপুনি যিকোনো এটা ফেস কৰিব লাগিব আৰু পোষ্ট ওয়াইজ আপোনাৰ এখিনি দিয়া আছে। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব এণ্ড আপোনাৰ সিলেকশন প্ৰসেসটো কমপ্লিট কৰা হ'ব। এপ্লাই কৰোতে আপোনাৰ কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টস আপুনি তাতে ৰেডি কৰিব লাগিব, যত আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ থাকিব, সিগনেচাৰ থাকিব, আধাৰ কাৰ্ড থাকিব, এডুকেশনাল কোৱালিফিকেশন, কাষ্ট সাৰ্টিফিকেট ইফ এপ্লিকেবল। নেক্সট আপুনি দিব লাগিব এজ প্ৰুফ, যেটো হয় আপোনাৰ যদি বাৰ্থ সাৰ্টিফিকেট আছে নহলে আপুনি ক্লাছ 10 ৰ যেটো এডমিট কাৰ্ড আছে এটো আপুনি তাতে আপলোড কৰিব লাগিব। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক, যেটো আপোনাৰ অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে 22 সেপ্টেম্বৰ 2025 ৰ পৰা আৰু লাষ্ট ডেটটো দিয়া আছে 13 অক্টোবৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি তাৰ পৰা চেক কৰিব পাৰিব। তাতে ক্লিক কৰিলে ডাইৰেক্টলি আপুনি অফিচিয়েল যেটো ওয়েবসাইট এণ্ড ইম্পৰ্টেন্ট লিংকৰ সেকশনত আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। এটা চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। তো প্ৰথমতে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাতে ভিজিট কৰিব, ডেসক্ৰিপচনত লিংকটো আপুনি পাই যাব। তাৰ পৰা আপুনি যাব লাগিব এপ্লাই অনলাইন বাটনটো, তাতে আপুনি যেটো ৰেজিষ্টাৰ অপশনটো দি আছে তাতে আপুনি ৰেজিষ্টাৰ কৰিব, যত আপোনাৰ ইমেইল আইডি মোবাইল নাম্বাৰ দি কিনে আপুনি ৰেজিষ্টাৰ কৰিব। নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব, যত ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি আপুনি ফিল আপ কৰিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি, লগত আপোনাৰ ফটো সিগনেচাৰ আপলোড কৰিব। নেক্সট আপুনি এপ্লিকেশন ফি যেটো হয় এটো পেমেন্ট কৰিব লাগিব অনলাইনতে ইফ এপ্লিকেবল, যদি আপোনাৰ পেমেন্ট অপশনটো আহিছে আপুনি পেমেন্ট কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ এপ্লিকেশনটো আপুনি প্ৰিন্ট আউট ৰাখিব। যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এইটো ভিডিওৰ ডেসক্ৰিপচন জব এলাইডেস্কৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকটো মই প্ৰভাইড কৰি দিছো, তাতে আপুনি কন্টেক্ট কৰিব পাৰে ডাইৰেক্টলি, ঠিক আছে। তাৰ কাৰণে আপুনি কোনো ধৰণৰ চাৰ্জ পেমেন্ট কৰিব নালাগে। তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো।